प्राण प्रतिष्ठा पर्यंत कठोर अनुशासन प्रधानमंत्री मोदीर 11 दिনৰ कठोर जाम नियम पालन करिছে प्रधानमंत्री मोदीয়ে एकाग्र चित्ते राम नाम जपर मजत प्रधानमंत्री नरेंद्र मोदी प्रधानमंत्री नरेंद्र मोदीर এই তপস্বী ৰূপ দেখিছে এইবাৰ সমগ্ৰ দেশে अयोध्यात निर्मित प्रभु श्रीराমৰ মন্দিৰৰ प्राण प्रतिष्ठा समारोह पर्यंत कठोर व्रत राखी प्रधानमंत्री नरेंद्र मोदीয়ে ইটোৰ পিছত সিটো মন্দিৰ দৰ্শন কৰিছে আৰু এইবাৰ অন্ধ্ৰ প্ৰদেশত প্ৰধানমন্ত্ৰী মোদী অন্ধ্ৰ প্ৰদেশৰ বীৰভদ্ৰ মন্দিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেলেগু ভাষাত ৰামায়ণ শুনি ৰাম নাম জপ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু এই প্ৰভু শ্ৰীৰামৰ চৰ্চাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূজা আগবঢ়াইছে বীৰভদ্ৰ মন্দিৰত আৰতিত ভাগ লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে বীৰভদ্ৰ মন্দিৰত পূজা আগবঢ়োৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেখা গৈছিল মহাকাব্য ৰামায়ণৰ সৈতে সংযোগ থকা লেপাক চিট প্ৰবাদ মতে জটাইপক্ষীয়ে নিৰ্বাণ লাভ কৰা স্থান আছে বীৰভদ্ৰ মন্দিৰ থকা এই লেপাক চিট মাতা সীতা ৰাৱণৰ দ্বাৰা অপহৰণৰ সময়ত বাধা দিছিল জটাইপক্ষীয়ে আৰু ৰাৱণৰ দ্বাৰাই আঘাতজৰ্জৰ জটাইপক্ষীক মুক্তি দিছিল প্ৰভু শ্ৰীৰামে 11 দিনীয়া কঠোৰ অনুশাসন আৰু ব্ৰত ৰাখি থকা সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে এই স্থানো পৰিভ্ৰমণ কৰিছে প্ৰভু শ্ৰীৰামৰ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এনেকৈয়ে এতিয়া প্ৰভু শ্ৰীৰামৰ আৰাধনা কৰা মন্দিৰে মন্দিৰে ৰাম নাম জপত ব্যস্ত হৈ পৰিছে লক্ষণীয় কথা এয়াই যে অহা 22 জানুৱাৰী পৰ্যন্ত ৰাম নাম জপত কঠোৰ অনুশাসন মানি চলিব প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ পৰা 5 দিন পূৰ্বৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে ৰাখিছে কঠোৰ ব্ৰত এই ব্ৰত অনুসৰি ব্ৰহ্ম জাগৰণ নিৰ্জলা ব্ৰত ফলাহাৰ সাত্বিক ভোজনৰ উপৰিও হজ চিন্তা আৰু সদাচাৰো প্ৰধানমন্ত্ৰী মোদীৰ ব্ৰতৰ অন্যতম অংশ বিশেষ হৈ পৰিছে ইয়াৰ পূৰ্বে 12 জানুৱাৰীত নাছিকত শ্ৰী কালাৰাম মন্দিৰ দৰ্শন কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে মকৰ সংক্ৰান্তিত গোমাতাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীক দেখা গৈছিল গৰখীয়াৰ ৰূপত আৰু এইবাৰ দক্ষিণ ভাৰতৰ প্ৰসিদ্ধ মন্দিৰসমূহত প্ৰধানমন্ত্ৰী মোদীৰ পূজা অৰ্চনা আৰু ৰাম নাম জপ কেৱল অন্ধ্ৰ প্ৰদেশৰ এই বীৰভদ্ৰ মন্দিৰেই নহয় 17 জানুৱাৰীত কেৰালাৰ গুৰুবায়ুৰ আৰু শ্ৰী ৰামস্বামী মন্দিৰো দৰ্শন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে লক্ষণীয় কথা এয়াই যে 22 জানুৱাৰীত 12:20 পৰা অযোধ্যাত হ'বলগীয়া প্ৰভু শ্ৰীৰামৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত গৰ্ভগৃহত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এগৰাকী যজমান ৰূপে আৰু যজমান ৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাখিবলগীয়া এই কঠোৰ 11 দিনীয়া জাম নিয়ম বা ব্ৰত ৰাখিছে আৰু তাৰ অংশ বিশেষ হিচাপে মন্দিৰে মন্দিৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এয়া ৰাম নাম জপ ব্যুৰো ৰিপৰ্ট DY 365